BPFৰ যুৱ নেতা কাষ্টম বসুমতাৰী ডাঙৰীয়াই ইলেকশ্যনৰ সময়ত এটা এনাউন্সমেন্ট কৰিছিলে, এটা ঘোষণা কৰিছিলে। আপোনালোকে নিশ্চয় শুনিছে এই ঘোষণাটো কি কৈছিলে। তেখেতে ঘোষণা কৰিছিল যে BTCৰ ছাত্ৰ ছাত্ৰীসকলে এমাইলত যিকোনো মিডিয়ামৰ অসমীয়া, বড়ো, বেংগলী যিকোনো মিডিয়ামৰ এমাইলত যদিহে 100 পায় তেতিয়াহ'লে BTC চৰকাৰৰ পৰা 3 লাখ দিম বুলি ঘোষণা কৰিছিল। তো এই 3 লাখটো সঁচাকৈ দিবনে? তো অফিচিয়েল কোনো নোটিফিকেশ্যন অহা নাই, কিন্তু BTCৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ EM ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই ইতিমধ্যে মিডিয়াৰ আগত ষ্টেটমেণ্ট দিছে যে কৈছে কি অতি সোনকালে যিসকল ছাত্ৰ ছাত্ৰীয়ে এমাইলত 100 পাইছে তেওঁলোকক BTC চৰকাৰৰ তৰফৰ পৰা 3 লাখ দিয়া হ'ব। তো আপোনালোকে ঠিকই শুনিছে যে স্বয়ং BTCৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ শিক্ষা বিভাগৰ EM ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই কৈছে মিডিয়াৰ আগত অতি সোনকালে এই যিসকল ছাত্ৰ ছাত্ৰীয়ে এমাইল, এছামিজ, বড়ো, বেংগলী, হিন্দী এই এমাইলত 100 যদি পাইছে তেওঁলোকক 3 লাখ দিয়া হ'ব, মানে 3 লাখ দিয়া হ'ব। ইয়াৰ লগতে টপ 10 বাছনি কৰা হ'ব। BTC চৰকাৰৰ তৰফৰ পৰা টপ 10 বাছনি কৰিব, হায়াৰ ছেকেণ্ডাৰী লেভেল কিবাটো বাছনি কৰিব, মেট্ৰিক 2 বাছনি কৰিব টপ 10। তাৰপিছত হায়াৰ ছেকেণ্ডাৰী লেভেলটো 3টা শাখা, মানে 3টা ষ্ট্ৰীম, আৰ্টছ, কমাৰ্চ, সায়েন্স, এই 3টা ষ্ট্ৰীমটোত মানে টপ 10 বাছনি কৰিব, আৰু যি টপ 10ৰ ভিতৰত সোমাই তেওঁলোকক 5 লাখ টকা দিয়া হ'ব। এইটো ঘোষণা কৰিছিল ইলেকশ্যনৰ সময়ত। এতিয়া স্বয়ং শিক্ষা বিভাগৰ EM ডাঙৰীয়া ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই কৈছে যে বৰ্তমান অসম বিধানসভা ইলেকশ্যনৰ বাবে যি মডেল কোড অফ কণ্ডাক্ট লাগি আছে, যেতিয়া এই মডেল কোড অফ কণ্ডাক্টটো মানে শেষ হ'ব তেতিয়াই এই মানে এমাইলত যিসকলে 100 পাইছিলে তেওঁলোকক 3 লাখ, আৰু মানে টপ 10ত যিসকলে টপ 10ত নাম মানে চিলেক্ট হ'ব তেওঁলোকক 5 লাখ টকা দিয়া হ'ব। ঠিক আছে, আৰু কেতিয়া দিব এইটো অফিচিয়েল হয়তো এনাউন্স কৰিব। তো আমি প্ৰথমে মানে ৱেইট কৰিব লাগিব যে কেতিয়া দিব, ইলেকশ্যনৰ ৰিজাল্টটো আহক, তাৰপিছত আমি সঠিক মানে হেৰিটো গম পাম আৰু তাৰিখটো কেতিয়া দিয়া যাব। তো 4 তাৰিখলৈ আমি এতিয়া ৰখিব লাগিব। ধন্যবাদ।